আজি 10 অক্টোবৰ 2024 চনৰ আজি 10 অক্টোবৰ আৰু আজি পাৰ্থ বিজয় দত্তৰ 41 সংখ্যক জন্ম দিৱস আৰু পাৰ্থৰ আত্মিক পিতৃ ৰবেন্দ্ৰ কুমাৰ দাস যি ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয় হিচাপে অৱসৰ গ্ৰহণ কৰিছে আৰু সাহিত্যিক হিচাপেও তেওঁ সকলোৱে জানে সেই ৰবেন্দ্ৰ কুমাৰ দাস ছাৰে আজিৰ দিনটোক পাৰ্থ দিৱস হিচাপে অভিহিত কৰিছে আৰু যদিও পাৰ্থ বিজয় দত্ত 2019 চনৰ 7 ফেব্ৰুৱাৰীৰ পৰা আমাৰ মাজত নাই কিন্তু কায়িকভাৱে নাথাকিলেও আত্মিকভাৱে আমি পাৰ্থক অনবৰতে হৃদয়ত ধাৰণ কৰি আছো আৰু আপোনালোকে আজি দেখিছে এয়া মই মংগলসূত্ৰ পিন্ধিছো আৰু এয়া মংগলসূত্ৰ পিন্ধিছো হিৰত সেন্দুৰ লৈছো ৰঙা ফুট লৈছো এয়া লাল চূড়া আৰু পুৰা সম্পূৰ্ণ ৰঙা সাজ এতিয়া মই ক'ব খোজা কথাটো হৈছে আমি পাৰ্থ যদিও কায়িকভাৱে নাই আমি প্ৰতি বছৰে পাৰ্থৰ জন্মদিনটো আমি পাৰ্থ দিৱস হিচাপে পালন কৰি আহিছো হয় এটো মই মানি লৈছো যে বিভিন্ন জনে আজিৰ তাৰিখত এই পৃথিৱীৰ পৰা আঁতৰি যোৱা আত্মীয়ৰ জন্ম দিৱস পালন কৰি আছে কিন্তু তাতকৈ আমাৰ জন্ম দিৱসটো এই কাৰণে পৃথক যে এই জন্ম দিৱসটো আমি সম্পূৰ্ণ আনন্দৰে উদযাপন কৰো ইয়াত কোনো বিষাদৰ কথা তিল মাত্ৰও নাথাকে আমি ইয়াত কেক কাটো কোনোবাই নাচে কোনোবাই গান গায় কোনোবাই কবিতা আবৃত্তি কৰে কোনোবাই নাটকৰ এটা দৃশ্যৰ অভিনয় কৰে আৰু এই গোটেইখিনি আমি সম্পূৰ্ণৰূপে খুব আনন্দেৰে কৰো আৰু আমি কেক কাটো কেক কটাৰ লগতে খুব ধুনীয়াকৈ আমি সকলোৱে মিলি এসাঁজ ভাত খাওঁ খুব মানে এইটো আনন্দৰ দিন উদযাপনৰ দিন আমি কোনো চাকি নজ্বলাও ধূপ নজ্বলাও গামোচা নিদিওঁ আৰু আটাইতকৈ ডাঙৰ কথা আমি স্মৰণ নকৰো এতিয়া কথাটো হয়তো হ'ব পাৰে স্মৰণ কিয় নকৰো কাৰণ স্মৰণ কাক কৰা হয় যাক পাহৰি যোৱা হয় তেওঁক স্মৰণ কৰা হয় যি অনবৰতে আমাৰ প্ৰতিটো উৎসাহত আছে যি আমাৰ বুকুত আছে তেওঁক স্মৰণ কৰাৰ কোনো প্ৰয়োজন মই দেখা নাপাওঁ তেওঁ আমাৰ লগতে আছে আমাৰ কাষতে আছে আৰু সেই কাৰণে সেইটো উদ্দেশ্যে আমি কৰি আহিছো আৰু মই ব্যক্তিগতভাৱে বিশ্বাস কৰো যে কোনোবা কাৰোবাক অকল ভাল পাই থাকিলেই নহব ব্যক্তিগত ভালপোৱাক যেতিয়া মানৱৰ ভালপোৱালে ৰূপান্তৰিত কৰিব পাৰে তেতিয়াই সমাজৰ উন্নতি হয় আৰু সেই কাৰণে আমি অতিশয় ইতিবাচকভাৱে এই দিৱসটো পালন কৰো আৰু কেতিয়াবা যদি আমি আসলতে অকল এই দিনটো বুলিয়ে নহয় গোটেই বছৰটোৱে আমি পালন কৰি থাকো এই দিনটো বিশেষভাৱে পালন কৰো আমি কোনোবা দিনা কিতাপ যদি উন্মোচন কৰিছো পাৰ্থৰ কোনোবা দিনা পাৰ্থৰ নামত লেকচাৰ হৈছে আৰু তাৰ উপৰি এতিয়ালৈকে 3খন ডকু ড্ৰামাও হৈছে আৰু মুঠতে এই দিনটো আমি এটা উদযাপনৰ দিন আমি এইটোৱে বাৰ্তা প্ৰেৰণ কৰিব বিচাৰো যে প্ৰেমাস্পদ এই পৃথিৱীত থাকক বা নাথাকক তেওঁক অনবৰতে হৃদয়ত ধাৰণ কৰি ৰখা আৰু সেইমতে নিজৰ গতিপথ নিজে নিৰ্ধাৰণ কৰা সমাজ নিৰ্ধাৰিত ৰক্ষণশীল পথেৰে নহয় নিজৰ গতিপথ নিজে নিৰ্ধাৰণ কৰি নিজৰ মতে চলাটোত গুৰুত্ব দি আহিছো আৰু আমি অতিশয় ইতিবাচকতা আৰু সৃষ্টিশীলতাক গুৰুত্ব দিছো কাৰণ মই বিশ্বাস কৰো যে প্ৰেম আৰু সৃষ্টিশীলতা মৃত্যুতকৈ শক্তিশালী আৰু সেই কাৰণে আমি যেটো আৰ্ট গ্যালাৰি গঢ়িছো সেই আৰ্ট গ্যালাৰিটোত আমাৰ যেটো লাইন হেতুৱে হৈছে প্ৰেম আৰু সৃষ্টিশীলতা চিৰযুগমীয়া আৰু এইখিনিকে কৈছো আজিৰ এই দিনটোত আমি অতিশয় ইতিবাচকতাৰে আমি উদযাপন কৰো যাতে সকলোৱে এইটো বাৰ্তা পায় কোনোবা কাষত নাথাকিলেও তেওঁক যেতিয়াই স্মৰণ কৰা হয় তাৰ লগত সৃষ্টিশীলতা ইতিবাচকতা আৰু সমাজৰ সকলোৰে বাবে পোহৰ বিলাব পৰা এটা বাৰ্তা যাতে জড়িত হৈ থাকে ধন্যবাদ